Hello viewers, good morning and welcome back to Bonditas Kibakibi. আশা কৰো আপোনালোক সকলো ভালে আছে। মই একদম বিন্দাস আৰু ৰাতিপুৱাই আজি আচাৰ অকন বনাবলৈ ওলাইছো কাৰণ আমলখি কেইটামান অনা হৈ আছিল বইল কৰি নিমখ হালধি খানি শুকুৱাবলৈ দিয়া কেইবাদিন হ'ল। এই বনাবলৈ সময়ৰ অভাৱ হওঁতে আমলখিখিনি লগাতকৈ অলপ বেছি শুকাই গ'ল। সেই কাৰণে আজি স্কুললৈ যোৱাৰ আগে ৰাতিপুৱাই বনাই থৈ যাওঁ বুলি ভাবিছো। স্কুলত অৱশ্যে আজি এটা প্ৰগ্ৰামো আছে। আমাৰ আগৰ বাইদেউ এগৰাকীৰ বিদায়ৰ অনুষ্ঠান এটা আছে। দেৰি হৈছে আসলতে কেতিয়াবাই কৰিব লাগিছিল। মই যেহেতু মেটাৰনিটি লিভত আছিলোঁ, মোৰ লগৰ বাইদেউগৰাকীও মেটাৰনিটি লিভত আছিলে। সেই কাৰণে তেখেত যেতিয়া ট্ৰান্সফাৰ হৈছিল তেতিয়া আমি তেখেতক সময়মতে বিদায় জনাব পৰা নাছিলোঁ। আৰু এতিয়া দুইগৰাকী স্কুলত জইন কৰিলোঁ যিহেতু সেই কাৰণে অনুষ্ঠানটো কৰোঁ বুলি ভাবিছোঁ। জিৰা, ধনিয়া আৰু চফগুটি কেইটামান এনেকৈ টাৱাতে অকণমান এনে আৰু লৰাই গৰম কৰি লোৱাৰ নিচিনা লৈছোঁ আৰু সেইখিনি এতিয়া মিক্সিত পিহি ল'ম। একদম মানে ফাইন গুড়া কৰি নলওঁ আৰু অকণমান গোটা নিচিনা কৰি ৰাখিম। আচাৰত তেনেকুৱা হৈ থাকিলে খাবলৈ ভাল লাগে। ইয়াৰ পিছত সেই পিহি লোৱা মা মছলাখিনি তেলতে দি দিছোঁ আৰু অকণমান সময় লৰাই পেলাই অকণমান সময় 30 ছেকেণ্ডমান যিহেতু মছলাখিনি ভজাই লৰাই পেলাই ঠাণ্ডা হোৱালে তেলখিনি নমাই থৈছোঁ আৰু নমাই থোৱাৰ পাছত তাত আমলখিখিনি দি সানি এয়া বটলত ভৰাই থৈছোঁ। তেল অলপ কমিছে, পিছত আৰু অলপ তেল গৰম কৰি দি দিম আৰু ইয়াতে ভিনেগাৰো দি দিম। A few moments later. স্কুল পালোহি আৰু আৰম্ভ হৈছে বিদায় সভা। প্ৰায় এবছৰ হওঁৱে হ'ল, মানে 8-9 মাহটা হৈ গ'ল আৰু এতিয়াহে আমি আৰম্ভ কৰিছোঁ বিদায় সভা। আমাৰ বিদ্যালয়ৰ বিজয়া বাইদেউক সম্বৰ্ধনা জনালে গামোচাৰে আৰু এয়া মই তেখেতলৈ বুলি আগবঢ়োৱা সম্বৰ্ধনা পত্ৰখন পাঠ কৰি আছোঁ। উপলব্ধি আৰু সম্প্ৰসাৰণ কৰে। আপুনি তেখেতক এখন শৰাই দিয়া হ'ল আৰু মই আৰু তেওঁ থকা ফটো কেইখনমান একেলগ কৰি এটা ফটো ফ্ৰেম বনাই দিয়া হ'ল। ইয়াৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেখেতক তেওঁলোকৰ ফালৰ পৰা বিভিন্ন ধৰণৰ উপহাৰ আগবঢ়ালে, কলম, গামোচা এনেধৰণৰ। এজনকে আহি থাকা। আৰু লগতে আমাৰ উপসভানেত্ৰী মহোদয়া লগত বিদ্যালয়ৰ সহ শিক্ষক শিক্ষয়িত্ৰীদ্বয় আৰু লগতে আমাৰ অংগনবাড়ী বুলি ক'লে মোক সদায় হ'ব নবাসবৰী প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ লগত মোক কিন্তু বহুত আৱেগ জড়িত হৈ আছে। কয় নহয়, বন্দিতা বাইদেৱে ভাষণত কৈ গৈছে যে সদায় যিকোনো বস্তু স্কুল বুলিয়ে নহয়, মানুহৰ জীৱনৰ প্ৰথম বস্তু সৰু হওক ডাঙৰ হওক সদায় কিন্তু কি হয় বহুত মৰমৰ হয়। ঠিক তেনেকৈ মই যিহেতু ভাবি লৈছোঁ যে মোৰ জীৱনৰ কৰ্মজীৱনৰ মোৰ প্ৰথম স্কুল মোৰ নবাসবৰী, এই স্কুলখনৰ লগত কিন্তু মোৰ বহুত আৱেগ জড়িত হৈ আছে। বহুত ইয়াত ভাল বেয়া বহুত দেখিছোঁ, বহুত শিকিছোঁ। আহিয়ে মই খুব কম সময়তে 3-4 মাহতে মই বিদ্যালয় মানে শিক্ষকতা জীৱন আৰম্ভ কৰি মই বিদ্যালয়খনৰ দায়িত্ব গ্ৰহণ কৰিবলগীয়া হৈছিল 17 চনত, মানে আগষ্ট মাহতে।
সকলোৱে এসাঁজ লগে ভাগে কমিটিৰ সৈতে মিলিজুলি খোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলোকো সেইদিনা এসাঁজ মাংসৰে খুওৱা গ'ল আৰু শেষত কেইখনমান ফটো উঠি সকলো ঘৰলৈ গ'লোঁ ইয়াৰ লগতে মই অন্য এদিনৰ ভিডিঅ' আজি সংযোগ কৰিব ওলাইছোঁ শিশু দিৱসৰ দিনাৰ কাৰণ আজিকালি ভিডিঅ' এডিট কৰিবলৈ সময় নাপাওঁ এই আগুৱাই আছোঁ স্কুললৈ 14 নৱেম্বৰ আজি শিশু দিৱস আমাৰ বাবে এটা খুবেই ভাল লগা দিন আৰু আমাৰ কেম্পাছতে থকা অংগনবাদীৰ বাইদেৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এয়া বেলুন ফুলাই আছে বেলুন লগাবৰ কাৰণে আজি পুৰা উখল মাখল পৰিৱেশ গোটেইবোৰ খাজি কাচি একদম ধুনীয়া হৈ আহিছে এনেও বাৰু সিহঁত বৰ ধুনীয়া ধুনীয়া মৰম লগা আজি মানে আৰু বেছি ধুনীয়া লাগিছে সিহঁতক বেলেগ এটা ৰূপত আহিছে যে A few moments later. Jolokia jala runin patita senina kuhiya mitha salsa tengah keha amlohi dunia bisai pabangi moseleki সাংস্কৃতিক অনুষ্ঠানৰ অন্ত পৰিল আৰু এতিয়া মধ্যাহ্ন ভোজনৰ সময় যিসকল অভিভাৱকে অনুষ্ঠান চাই আছিলে তেওঁলোক ঘৰাঘৰি গ'ল আৰু আমি ছাত্ৰ ছাত্ৰীসকলক আজিও এসাঁজ মাংসৰে খুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ দেখা যায় যে শিক্ষক দিৱসত একেবাৰে একো নজনা নুশুনা ল'ৰাটোৱে এটা কলম ছাৰ বাইদেউসকলৰ হাতত গুজি দিবলৈ চেষ্টা কৰে আৰু আমিও সেইকাৰণে আটাইকেইজন শিক্ষক লগ লাগি এওঁলোকৰ মুখতো আজি অলপ হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিলোঁ
নাজানো কিমানখিনি পাৰিছোঁ। ভোজন মন্ত্ৰ গাই তেওঁলোকে ইয়াক আহাৰ গ্ৰহণ কৰিছে। তেওঁলোক খাই বৈ যোৱাৰ পাছত আমিও খাম আৰু খাই সকলো ঘৰা ঘৰি যামগৈ আৰু লগতে অকণমান কিবা কিবি সামৰিবলগীয়া কাম আছে। এয়া ত্ৰিপালখিনি আৰু বাহিৰত উলিওৱা ডেস্ক বেঞ্চ এই গোটেইখিনি সামৰি আমিও এতিয়া ঘৰলৈ যামগৈ আৰু স্মৃতি হিচাপে ইউটিউবত ভিডিঅ'বোৰ সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ, পাছলৈ যাতে ইহঁতৰ এই সৰুকালবোৰ আকৌ চাই স্মৃতি ৰোমন্থন কৰিব পাৰোঁ। সিহঁতে যেতিয়া ডাঙৰ হ'ব নিজকে এইটো ৰূপত মোৰ ইউটিউবত চাবলৈ পালে কিমান যে ভাল পাব নহয়নে? আজিলৈ আহিছোঁ, বাই, ভালে থাকক।